গুচি আহিলোঁ। কিয়? তোমাক দুখ দি মই জানো শান্তিত থাকিব পাৰোঁ? আই এম চৰি। বহুত কষ্ট পাইছা নহয় তুমি? কি হৈছে তোমাৰ? তুমিতো এনেকুৱা নাছিলা। জানানে, মই বাহিৰলৈ যাব নোৱাৰোঁ। বিভিন্নজনৰ বিভিন্ন কথা। সিহঁতে মোক ঠাট্টা কৰে, ইটিকিং কৰে, মোৰ উপাৰ্জনক লৈ হাঁহে। মই বোলে তোমাৰ ইনকামেৰে চলি আছোঁ। মই কোনো কামৰে যোগ্য নহয়। তুমি মানুহৰ কথা কিয় গুৰুত্ব দিছা? নিদো, কিন্তু কি কৰিবা কোৱা? মই মানো, আবেগ মোৰো আছে। সদায় সদায় একেবোৰ কথা শুনি থাকিলে প্ৰভাৱ মোৰ ওপৰতো পৰে জানা? যোনে যি কয় ক'বলৈ দিয়া। মোৰ দৃষ্টিত তুমিয়ে মোৰ হিৰো। গৰ্ব কৰোঁ মই তোমাক লৈ। গৰ্ব কৰোঁ মই তোমাৰ কামক লৈ। মই সকলোবোৰ বুজি পাওঁ জানা, কিন্তু বুজিও কেতিয়াবা নুবুজা হৈ যাওঁ মই। আৰু মিছাতে তোমাক দুখ দি থাকোঁ। মই কিয় এনেকুৱা বাৰু? তুমি ভাল, তুমি খুব ভাল, কিন্তু তোমাৰ এটা দুৰ্বলতা আছে। মানুহৰ কথাৰ প্ৰভাৱ তোমাৰ ওপৰত পৰে। তুমি যেনেকুৱা তেনেকুৱাই হৈ থাকা। মানুহৰ কথাৰ প্ৰভাৱ তোমাৰ ওপৰত পৰিবলৈ নিদিবা। এতিয়া যোৱা, পলম হ'ব। গৈ থাকোঁ দিয়া। তোমাৰ দৰে পত্নী এগৰাকী পোৱাটো মোৰ বাবে ভাগ্যৰ কথা। আচলতে কেতিয়াবা কেতিয়াবা মানুহে নিজৰ সৌভাগ্যক অনুভৱ কৰিব নোৱাৰে। মোৰ সেয়াই হয়, মোক ক্ষমা কৰি দিবা। ঐ ৰ, মই আপোনাক কথাটো ঘৰতো ক'ব পাৰিলোঁ হয়, কিন্তু কিয় বা লগ কৰি ক'বলৈ মন গ'ল। ৰবাচোন, তুমি কি কথা ক'বা? মোৰ ভয় লাগিছে। মানে মই কেৰিয়াৰ আৰম্ভ কৰিছোঁহে। প্ৰেম, বিবাহ এইবোৰৰ পৰা মই বহুত দূৰত। হ'ব, বেছি উৰিব নালাগে। আপোনালোক ল'ৰাবোৰৰ সেইটোৱে প্ৰব্লেম। এই ভালকৈ মাত এষাৰ দিলে বিয়ালৈকে সপোন দেখি যায়। তেনেহ'লে তুমিহে মোক লগ কৰিব মাতিছা? এজনী ছোৱালীয়ে যদি এজন ল'ৰাক ইমান ধুনীয়া এটা পৰিৱেশত লগ কৰিব মাতে,
তেনেহ'লে কি বুজিম? প্ৰেম হোৱাটো বুজিম ন? আচলতে মই ফোনতে ক'ব লাগিছিল মিছাতে আহিলোঁ আমি ভৱিষ্যতে আৰু কেতিয়াও লগ নহওঁ মানে দেউতাই আপোনাৰ আচল পৰিচয়টো গম পাইছে আপোনাক লগ ধৰিব মানা কৰিছে ঠিক আছে, তেনেহ'লে ফোনত কথা পাতিম। নাই নাই ফোনতো কথা নাপাতিব মোৰ ভয় লাগে এতিয়া দেউতাই গম পাইছে পিছত খুৰায়ো গম পাব ঠিক আছে, হ'ব দিয়া। মই তোমাৰ ফোন নম্বৰটো ডিলিট কৰি দিম। এইজনী দেখোন অদিতি আৰে অদিতি দাদাক জনাব লাগিব ঐ সোনকালে আহ মোৰ দেৰিয়ে হৈ গৈছে মই আহিছোঁ দিয়ক আয়ান ক'লৈ যোৱা মই বুটলা ল'বলৈ যাওঁ মই তাক গুলি মাৰি দিম চাওঁ এইফালে আহাচোন এইফালে আহা এইটো মোক দিয়া এইটো মই তোমাক খেলিবলৈহে দিছিলোঁ বুজিছা কাৰো লগত কাজিয়া নকৰিবা কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিবা হয়নে নহয় হয় মা তেতিয়াহ'লে তুমি এনেকুৱা কথা কিয় কৈছা দেউতাক মাৰিছে যে দেউতায়ো ভুল কৰিছে দেউতায়ো কাজিয়া কৰিছে দেউতাক চৰি কৈছেনে দেউতায়ো চৰি কৈছে তেনেহ'লে ময়ো কম চৰি মা ইটছ অ'কে আৰু কেতিয়াও নকৰোঁ বুলি কোৱা আজিৰ পৰা ডাঙৰক সন্মান কৰিম আৰু সৰুক মৰম কৰিম গুড বয় চাওঁ বহা বহা আমি এটা কাম কৰিম দেই বহা 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 এইটো এফালে থোৱা আমি এতিয়া অফিচৰ কাম কৰিম দেই তুমি মোক শিকাই দিবা দেই মই ক'ত চাইন কৰিম শিকাই দিবা দেই মই ক'ত কাম কৰোঁ ইয়াত কৰোঁ নে এটা চাইন কৰোঁ নে হৈছেনে অভিজয় ক কি ঠিক আছে তই কথাটো কাকো নকবি আমি ভৱিষ্যতে আৰু কেতিয়াও লগ নহওঁ মানে দেউতাই আপোনাৰ আচল পৰিচয়টো গম পাইছে আপোনাক লগ ধৰিব মানা কৰিছে অদিতি অদিতি
কিমান পঢ়া আৰু? এই খুৰী নক'বা আৰু তোমাৰ পৰানো কি লুকুৱাম পঢ়া নাই এনেই সোমাই আছোঁ দৰজা বন্ধ কৰি কিয়? পঢ়ি থাকিলে দেউতাই ভাল পায় আৰু দেউতাৰ মতেতো মই সকলো সময়তে পঢ়িয়ে থাকিব লাগে পিছে আজি ডাঙৰ কথা এটা হ'ল নহয়। কি তুমি আজি শ্যামক লগ কৰিব গৈছিলা নেকি? সেই কথাটো গম পাইছে। ভাগ্য ভাল মই যে তোমাৰ লগত তাক লগ কৰিব গৈছিলোঁ বুলি গম পোৱা নাই। কি হ'ব এতিয়া মই কি বুলি ক'ম ভাল কথা এইটোৱেই হ'ল যে তুমি দেউতা আৰু খুৰাৰ একেবাৰে মৰমৰ। গতিকে তোমাক একো শুনাব নোৱাৰে তেওঁলোকে। সেইকাৰণে কথা ওলোৱা দায়িত্ব তেওঁলোকে মোক দিছে। এতিয়া কি ক'ম সেইটোহে ভাবি আছোঁ। মইতো আজি লগ কৰি কৈ দিছোঁ আৰু লগ নধৰোঁ বুলি গতিকে ইমান চিন্তা কৰিব নালাগে কিন্তু আমি তিনিও যে লগ হৈ শত্ৰুতা নাইকিয়া কৰাৰ কথা চিন্তা কৰিছিলোঁ সেইটোহে নহ'বগৈ এতিয়া সেইবোৰ চিন্তা বাদ দিয়া। এতিয়া নিজেই কেনেকৈ বাচিব পাৰা সেইটোহে চিন্তা কৰা। কিবা এটা মিছা কথা কৈ দিবা আৰু তেতিয়াহ'লে তোৰ 100% প্ৰেম হৈছে। প্ৰেম? অঁ, যিকোনো কথা কৈ নাথাকিবি। সঁচাকৈ তোৰ বিশ্বাস হোৱা নাই? সময়ত তয়ো গম পাবি। কেতিয়াবা কেতিয়াবা গম পাবলৈ সময় লাগে। কিছুমান মানুহৰতো কেতিয়াবা বহুত বেছিয়ে সময় লাগে আৰু কেতিয়াবা ইমান বেছি সময় লাগে ছোৱালীজনী বিয়াত বহাৰ দিনাখনহে ল'ৰাজনে গম পায় আৰে মই দেখোন তাইক ভাল পাওঁ। আৰু তাৰ পাছত কি হয় জানো? কি হয়? দেৱদাস, পাৰুল পাৰুল। নহয় নহয় নহয়, প্ৰেম নহয়। মই এতিয়া কামত ফ'কাছ কৰিম, ছোৱালীত নহয়। কি হ'ল খুৰী মন চন মাৰি আছা যে খুৰাৰ লগত কিবা কাজিয়া কৰিলা নেকি? তোমাৰ দেউতা আৰু খুৰাই কথাটো মোকেই ক'ব দিলে তোমাৰ আগত। কি কথা? তোমাৰ বাবে ল'ৰা এজন পচন্দ কৰিছে। কি? অঁ, তোমাক হেনো সোনকালে বিয়া দি দিব। বিয়া? তুমি ধেমালি কৰিছা ন খুৰী? মই ধেমালি কৰা নাই অদিতি, সঁচাকে কৈছোঁ। মোৰ দেখোন পঢ়াই কমপ্লিট হোৱা নাই। ল'ৰাজন হেনো খুব ভাল, এষ্টাব্লিছড বিজনেছমেন। তাতে কি হ'ল খুৰী?
মোৰোতো এটা সপোন আছে ময়ো পঢ়ি শুনি কিবা এটা হ'ব বিচাৰোঁ বিয়াৰ পিছতো পঢ়াৰ সুযোগ পাবা অদিতি তুমি বুজা নাই খুৰী মই এতিয়া বিয়া হ'ব বিচৰা নাই কৈ দিবা তুমি দেউতাক তেনেকুৱা নকৰিবাচোন অদিতি আৰে এইটো মোৰ জীৱন মই কাৰ লগত বিয়া হওঁ কেতিয়া বিয়া হওঁ সেইটো মোৰ সিদ্ধান্ত